হয় চাওক চাওঁতে চাওঁতে হেঁপাহৰ ৰঙালী বিহুটি আহি পদূলি মুখত নিৰ্বাচনৰ লগে লগে বহাগ বিহুটিও ৰাইজে আঁকোৱালি ল'বলৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ ডিমৌ ৰাজহুৱা খেলপথাৰত আৰু এইসকল কিশোৰীক আচলতে বিহুৰ প্ৰশিক্ষণ দি থকা হৈছে আৰু ঢোল পেঁপা গগনাৰ মাত শুনাৰ লগে লগে প্ৰতিজন অসমীয়াৰ বুকুত হিয়া তেওঁলোকে আচলতে মন উগুল ঢুগুল এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ ইতিমধ্যে জনাইছোঁ যে ডিমৌ ৰাজহুৱা খেলপথাৰত উপস্থিত আছোঁ আৰু যিগৰাকী প্ৰশিক্ষক আমি তেওঁৰ সৈতে কথা পাতিম। কিন্তু প্ৰথমতে বাইদেউ আমি যিহেতু বিহু সমাগত এটা বিহুৰে আৰম্ভ কৰোঁ। হয় যাওক এনেধৰণে ইতিমধ্যে বিহুৰ বতৰা লৈ সমগ্ৰ ৰাজ্যৰ মন উখল মাখল এক পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে এইসকল কিশোৰীক বিহুৰ যি কৰ্মশালা প্ৰদান কৰি আছে আমি কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ডিমৌৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱতী কিশোৰীসকলে তেওঁলোকে বিহুৰ প্ৰশিক্ষণ লৈ আছে। মই এগৰাকী কিশোৰীৰ ওচৰলৈ যাব বিচাৰিছোঁ। তুমি আগতেও বিহু নাচিছিলা ইয়াতে? হয় নাচিছোঁ। কিমান দিন শিকিছিলা? 10 দিনীয়াকৈ হয়। আগৰ পৰাই মই নাচোঁ ইয়াতে। এবাৰ বিহুত নাচিবা? নাচিম। হয় সকলোৱে আচলতে এটা কথাই ক'ব বিচাৰিছে যে তেওঁলোকে আগন্তুক যি বিহু আহি আছে বিহুক লৈ যথেষ্ট তেওঁলোক উৎসুক হৈ আছে। তেওঁলোকে চোতাল বিহু মাৰিব, ষ্টেজ প্ৰগ্ৰেম কোনোবাই কৰিব, তাৰ সমান্তৰালভাৱে অভিভাৱকসকল আছে। আমি অভিভাৱকসকলৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, বিহু সমাগত কি ক'ব? মই 3 বছৰ হ'ল বাইদেউৰ কাম কৰি বহুত ভাল লাগিছে। সৰু সৰু পোৱালিক শিকাই ভাল লাগিছে। তাৰ বাবে অকণমান যদি বিহু গাই দিয়ে। ধন্যবাদ জনাইছোঁ আৰু ঢোল পেঁপা গগনাৰ মাতেৰে অসমীয়াৰ যি মাজলৈ বিহু অহাৰ এক আগলি বতৰা লৈ আহিছে আৰু মই ডিমৌ ৰাজহুৱা খেলপথাৰৰ পৰা আপোনালোকক দেখুৱালোঁ বিহুৰ কৰ্মশালাৰ প্ৰতিবেদন। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।